নমস্কাৰ। অসম সাহিত্য সেৱা মঞ্চৰ আমাৰ শ্ৰদ্ধাৰ আৰু মৰমৰ প্ৰতিগৰাকী প্ৰিয় সতীৰ্থক আজিৰ সাপ্তাহিক শিতান অনুগল্পৰ শৰাইলৈ স্বাগতম জনাইছো। এই শিতানত নিৰ্বাচক পূজাধৰ বৈষ্ণৱে নিৰ্বাচিত কৰি দিয়া দুটি সুন্দৰ অনুগল্পৰ সোৱাদ লম। আজিৰ প্ৰথমটো অনুগল্প দিলীপ তাঁতীদেৱে লিখা, শিৰোনাম প্ৰতি কঞ্চুক। বৈধ অবৈধ, স্থায়ী অস্থায়ী, চাৰিসীমাৰ অৰ্থ উত্তৰস্থ নোহোৱা মালতীৰ পলিথিনৰ জৰাজীৰ্ণ প্ৰজাতিটো বুলডোজাৰৰ হাতোৰা। নিৰাশ্ৰয়ী পক্ষীকুলক সভয়ৰ আশ্বাস দিয়া আলিৰ দাঁতিত মুক্ত প্ৰকৃতিৰ বুকুত গজি উঠা জয়াল আহ্য পাই এতিয়া মালতীৰ স্থায়ী ঠিকনা। আজিৰ দ্বিতীয়টি অনুগল্প আইনাল চৌধুৰীয়ে লিখা, শিৰোনাম চকুলো। আজি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিন। দেউতাকৰ ৰিক্সাখনত ৰমেনে উঠি পৰীক্ষা কেন্দ্ৰলৈ গ'ল। গেটৰ সন্মুখত দেউতাকৰ ৰিক্সাৰ পৰা নমাৰ লগে লগে লগৰীয়াবোৰে ফিচিঙা ফিচিঙি কৰা দেখি সি লাহেকৈ অপ্ৰস্তুত দেউতাকৰ ভৰি চুই সেৱা কৰি পৰীক্ষা কেন্দ্ৰলৈ সোমাই গ'ল। সি নেদেখাকৈয়ে দেউতাকে চকু পানী দুটপাল মোহাৰি ল'লে। হয়তো সেয়াই আছিল গৌৰৱৰ চকুলো। আজিৰ এই অনুগল্প দুটি শুনি আপোনালোকে কেনে পালে আপোনালোকৰ মতামতসমূহ জনাবচোন। ধন্যবাদ।